নমস্কাৰ, মোৰ নাম ৰেজিয়া বেগম। মোৰ চেনেলটোৰ নাম হৈছে ৰেজিয়া বেগম ইউটিউব চেনেল। আপোনালোকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। মই আজি মোৰ জীৱনৰ কাহিনী ক'ব খুজিছোঁ। মোৰ যিটো বাস্তৱত চলি আছে এই কাহিনীটো মই আপোনালোকক জনাব বিচাৰিছোঁ, বুজিলে? গতিকে কোনফালৰ পৰা মই আৰম্ভ কৰিম? মই যেতিয়া বিয়া হ'লোঁ, মোৰ মা আছে সতীয়া, মোৰ বাবা আছে, কিন্তু বাবাটো এতিয়া নাই, ঢুকালে। মোক তাৰমানে তেওঁলোকৰ ছোৱালী বুলি তেওঁলোকে গুৰুত্বই দিয়া নাছিল। তেওঁৰ এজন মই সন্তান আছিলোঁ। মই নিজে কাম বন কৰি মই বহুত জাগাত কাম কৰিছোঁ। মই মিস্ত্ৰীৰ লগত যোগালী কৰিছোঁ, হাজিৰা কৰিছোঁ, হোটেলত বাচন ধুইছোঁ। মোৰ জীৱনত বহুত কষ্ট কৰিছোঁ। গতিকে কি ক'ম আৰু ৰাইজ আপোনালোকৰ ওচৰত, মানে মোৰ বাস্তৱৰ কাহিনী যিটো চলি আছে। তাৰপিছত মই এনেকৈ মানুহৰ ঘৰত কাম কৰিলোঁ। ৰাতিপুৱা যাওঁ, মানুহৰ ঘৰত 2-3 ঘৰত কাম কৰোঁ। এতিয়া মোৰ বাচ্ছা এটা হ'ল, তাইক লৈ মই পিঠিত লৈ, কলাত লৈ, কয়লাত ডিপুত মই বেলচা পৰ্যন্ত মাৰিছোঁ এসময়ত। এতিয়া মোৰ বাচ্ছাটো জন্ম পালে। তাৰমানে এনেকুৱা পৰ্যায়ত গৈছোঁ মই, মোৰ দুখৰ সীমা নাই। তাৰে পিছতে মই কয়লাত ডিপুত কাম কৰিলোঁ, মিস্ত্ৰীৰ লগত যোগালী কৰিলোঁ। এনেকৈ চানমাৰী কমাৰ্চ কলেজৰ ওচৰত মই ড্ৰেইনৰ কামো কৰিছোঁ, বুজিলে? তাৰে পিছত আহি মোৰ মানুহে কয় সত্যৰ সদায় জয়, সত্যৰ সদায় জয়। তাৰে পিছতে আহি মই ইয়াতে লালমাটিত হোটেলত মই বাচন ধোৱা কৰিলোঁ। মোৰ ছোৱালীজনী এনেকৈ হোটেলৰ হেৰিত মই শুৱাই থৈ দিওঁ, শুৱাই থৈ মই এনেকৈ কাম বন কৰিম। মোৰ হাজবেণ্ড আছে, বৰ্তমান এতিয়ালৈকে জীৱিত আছে, কিন্তু তেওঁৰ আমাৰ দুজনী, মালিকৰ দুজনী, তাৰমানে ল'ৰা ছোৱালী তেওঁৰ ফালৰ 5জন, মোৰ ফালৰ আছে 2জন। মোৰ ল'ৰা এটা, ছোৱালী এটা। বাবুটো সৰু আছিল, মইনাটো কেঁচুৱা আছিল। কষ্ট হয় তেওঁৰো চলাবৰ কাৰণে। এনেকৈ দুয়ো লগ লাগি পেলাই সংসাৰখন চলাই নিছিল। বহুত ধুনীয়াকৈ চলি আছিল মোৰ সংসাৰখন। কাম কৰিছোঁ, কষ্ট কৰিছোঁ, কষ্ট কৰাত লাজ নাই, কাম কৰি খোৱাত লাজ নাই। পৃথিৱীত বহুত মানুহ আছে মোৰ নিচিনা কাম কৰি খায়। তাৰে পিছতে এনেকৈ কাম কৰোঁতে হোটেলত বাচন ধুওঁ, লালমাটিৰ চকত। তাৰে পিছতে এজন মানুহে মোক লাগ পালে, বাইদেউ এই ছোৱালীজনী ইমান সৰু, ইমান ধুনীয়া, গতিকে আপুনি কাম কৰে, লাষ্টত ছোৱালীটো বজৰীয়া হ'ব। এনেকৈ অ'ত ত'ত কাম কৰোঁতে কৈছে আপোনাক মই আৰু এঘৰ মানুহ তাতে কাম কৰিব দিম, এনেকৈ ক'লে। কোৱাৰ পিছতে ব্ৰহ্মপুত্ৰ বৰ্ডত মানুহ এঘৰ তাতে মই কাম কৰিলোঁ। তেওঁ ইঞ্জিনিয়াৰ আছিল ব্ৰহ্মপুত্ৰ বৰ্ডত। তেওঁ মোক ৰাখিলে বাচ্ছাটো এতিয়া, ক'লে আৰু বাচ্ছাটো এতিয়া কাম কৰিব পাৰিবি নেকি? বোলো ছাৰ মই পাৰিম। বাইদেউজনী খুব ভাল আছিল, এতিয়াও আছে বাইদেউ ছাৰ, খুব ভাল আছিল। বাইদেউটোৱে ক'লে যে হ'ব তুমি বাচ্ছাটো মই ৰাখিম দে। তেওঁৰো 3জনী ছোৱালী আছে, সেই 3জনী ছোৱালীৰ লগত বাইদেউ মোৰ ছোৱালীজনীও ৰাখে। তাৰপিছত এনেকৈ কাম কৰোঁতে বাইদেউক মই ৰিকুৱেষ্ট কৰিলোঁ, বাইদেউ সদায়তো আৰু আপোনালোকে নাৰাখিব মোক, আপোনালোকৰ ছাৰে য'ত কাম কৰে মোক তাতে মোক এটা চাকৰি লৈ নেদেখিব, ঝাৰু মাৰাই হওক, মোৰতো আৰু পঢ়া শুনা নাই। তাৰপিছত তেওঁ ক'লে কি হয় নেকি? তাৰপিছত তেওঁ কি ক'লে মোক, কৈছে কি একজন একে অফিচত ডাঙৰ ছাৰ আছিল, বাইদেউৰ চিনাকি। বাইদেৱে কৈ পেলাই মোক অফিচত সোমাই দিলে, কিন্তু মই নিজৰ চাইনটোও মাৰিব নাজানো। বাইদেৱে লাষ্টত কি কৰিলে, মই সুধিলে যে তুমিতো তাতে চাইন মাৰিব লাগিব,
মই বোলো বাইদেউ হয় মই কিন্তু চাইন মাৰিব নাজানো। তাৰপিছত বাইদেৱে কি ক'লে এখন কাগজত মোক নিজৰ চাইনটো মাৰি দি বাইদেৱে মোৰ নামটো লিখি দি তাতে আইকে থাকিব দিলে। আইকেতে মই নামটো নিজৰ চাইনটো জানা হ'লোঁ। তাৰপিছত সেনেকৈ মই এতিয়া চাইন টাইন মাৰোঁ। তাৰপিছত লাহে লাহে মোৰ ছোৱালীটো ডাঙৰ হ'ল। মই আজি অফিচত কাম কৰিব মোৰ 20 বছৰ 22 বছৰ হ'ল। ছোৱালীটো তেতিয়া 3 বছৰ বয়স আছিল। তাৰে পিছতে ছোৱালীটো ডাঙৰ হ'ল, ডাঙৰ হৈ বিয়া হ'ল। বিয়া হোৱাৰ পিছতো আৰু জানেই আপোনালোকে মোৰ ছোৱালীজনীৰ কি হৈছে, নঘটব লগা ঘটনা এটা ঘটি গ'ল। মোৰ ছোৱালীজনী এতিয়া দুনিয়াত নাই। মোৰ নাতিন 2টা আছে, এজনী ছোৱালী এটা ল'ৰা। এতিয়া মই এতিয়া বৰ্তমান এটা কামেই কৰি আছোঁ, কিন্তু দৰমহা মই বেছি নাপাওঁ, মই কম দৰমহা পাওঁ। পালেও মই 2জন মানুহ, মোৰ হাজবেণ্ড আৰু মই। আগৰ পৰা ল'ৰা ছোৱালীকেইটা ডাঙৰ ডাঙৰ হ'ল, বিয়া বাৰু কৰালে, নিজৰ নিজৰ ঠাইত থাকিলে। বোৱাৰী ছোৱালী আছে, বোৱাৰী তেখেতসকলৰ 3জন, মোৰজনে 4জন বোৱাৰী। এনেকৈ লগ লাগি সিহঁতে চবৰে নিজৰ নিজৰ ঘৰত থাকে। গাঁৱত থাকে 2জন, গুৱাহাটীত থাকে 2জন, চব বেলেগ বেলেগ। গতিকে মালিক আৰু মই অকলে থাকোঁ। থকাৰ কাৰণে মোৰ মনটো খুবেই বেয়া লাগে। মোৰ ছোৱালীজনী নাই, আপোনালোকে জানে, চবে ৰাইজে জানে। নোহোৱাৰ কাৰণে মই কি কৰিম, মোৰ মাথাই যেতিয়া কাম নকৰা হৈ গ'ল, তেতিয়া মই নিজে এটা ডিচিশ্যন ল'লোঁ বোলে এনেকৈ থাকিলে মই পাগল হৈ যাম। যেতিয়া মই পাগল হ'ম তেতিয়াতো মোক কোনো নাচায়, তেতিয়া পাগলী বুলি হাঁহিব। যেতিয়া মই কাম কৰি খাব নোৱাৰা হ'ম, তেতিয়া মানুহে ক'ব এতিয়া কাম কৰি খাব নোৱাৰা, হয় যে মোৰ অন্তৰত কিমান দুখ। তেতিয়া মই নিজে এটা ডিচিশ্যন ল'লোঁ, মালিকৰ পৰা পাৰ্মিশ্যন লয় যে মই এটা ইউটিউব চেনেল খুলি মই তাতে ব্লগ বনাম। মনটোও ভাল লাগি থাকিব, ৰাইজে যেতিয়া মোক চাব, কমেণ্ট দিব, শ্বেয়াৰ কৰিব, তেতিয়া মই এইগিলা চাই মোৰ নিজৰ মনটো ভাল লাগিব। সেই বুলি ভাবি মই এটা ইউটিউব চেনেল খুলিলোঁ। খোলাৰ পিছত জানেই নহয় মানুহৰ কথা, কিমান কথা কয়, আগত নক'লে পিছত কয়। বুঢ়া কালত ইউটিউব চেনেল খুলিছে, নাচে বাগে, লাজ নাই চৰম নাই, এইবিলাক নানানটা কয় আৰু। মই কিন্তু বেলেগৰ মুখে মুখে শুনো, মোৰ মুখৰ আগত কোনো ক'বৰ সাহস নাই। যিহেতুকে মোৰ মতাটোৱে মই পাৰ্মিশ্যন দিছোঁ, মইতো অকলে কৰা নাই, মইতো কোনো বেলেগ মতাৰ লগত মই কৰা নাই, মই অকলে কৰিছোঁ। মোৰ হাজবেণ্ডৰ লগত কৰিছোঁ। মোৰ মাজু বোৱাৰীটো আছে, তেওঁ কয় আম্মা কৰ ভাল হৈছে দে, ভাল হৈছে দে, তাই উৎসাহ দি থাকে। ল'ৰাকেইটা মোক উৎসাহ দি থাকে। মোৰ ল'ৰাটোৱে কয় মাই ভাল হৈছে দে কৰ। তাৰমানে ইহঁতে এটাই চিন্তা কৰে যে মাই যেনেকৈ জীয়াই থাকিব খোজে, মাইকে এনেকৈ জীয়াই থাকিব দি, বাবা জীয়াই থাকক আমাৰ চকুৰ আগত। এতিয়া মই মৰিলে মোৰ মানুহজনৰ আলে বিলে থবাৰ জেগা নহ'ব। কিয় মই কৈছোঁ, তেওঁ কাৰো লগতে নিমিলে, কাৰো লগতে, বুজিলে, কাৰো লগতে নিমিলে। নিমিলিলে মানুহটোৰ পটককৈ খং উঠি যায়, টেনশ্যন দুনীয়া। ছোৱালীজনীৰ কাৰণে তেওঁ পাগল হৈ থাকে, সেইকাৰণে টেনশ্যনতে মানে আপুনি যদি ভাল কথা কয় তেওঁ বেয়া পৰি যায়। সেইকাৰণে মই ভাবিলোঁ ইউটিউব চেনেল খুলি হাঁহি তামচা কৰি যিকেইদিন বাচি থাকোঁ, যিকেইদিন মই বাচি থাকোঁ সেইকেইদিন মই চলাই নিব খুজিছোঁ জীৱনটো। কাৰণ জীৱনটো থকালৈকেতো মই কৰি ধৰি খাবই লাগিব মোক, কাৰণ মোক কোনো দেউতা নাই, পৰামৰ্শ দিয়ামতা আছে, কথা কমতা আছে। কিন্তু মোক যে কোনোবাই মোক 10 টকা এটা সহায় কৰিব, কোনোবাই এটা মোক 10 টকা দিব, এই বস্তুটো কাৰো নাই। বছৰৰ এটা ঈদ আহে, কোনোবাই যে মোক সহায় কৰিব যে আম্মা এই মই তোক 1 কেজি জহা চাউল দিলোঁ, আপা সেইটো বনাই খাবি, এই বস্তুটো দিয়া মানুহ এই পৃথিৱীত মানে কোনো নাই। মোৰ ল'ৰা ছোৱালীটো নাই, বেলেগ মানুহ নাই, কিন্তু কথা কোৱা মানুহৰ আপুনি অভাৱ নাপাব। যোনে কথা ক'ব বদনাম কৰিব সেই মানুহখিনিৰ কিন্তু আপোনাৰ অভাৱ নহয়, বুজিলে। গতিকে মানুহৰ কথা শুনি লাভ নাই। আপোনাৰ যিটো
মনটোত খেলে সেই বস্তুটো কৰক। বেয়া বস্তুৰ ফালে আপোনালোকে ধান নাখাব। বেয়া বস্তু যে গমেই পায় নহয় কেনেকুৱা মানে দেশত চলি আছে ঘটনাগিলা, সেই বস্তুটো আপোনালোকে মান্য নকৰিব। নিজৰ জীৱনত কি ঘটনা ঘটিছে সেই বস্তুটোলৈ আপোনালোকে চলি থাকক। মানুহে যেতিয়া মানুহে কামত বিজি হৈ থাকিব, কোনো কাৰো কথা ক'বৰ সময় নাই। যোনে কাম বন নাই ধুনীয়াকৈ বহি থাকে ঘৰত, সেই মানুহখিনি বেলেগৰ চৰ্চা কৰাৰ কাৰণে সুবিধা পায়। আৰু সিহঁতৰ কাম নাই, কি কৰিব? চাৰিটা তিৰি লগ হ'ব, হৈ পেলাই আৰু বদনাম তাৰ বদনাম তাৰ, অমুক অমুক তমুক তমুক সেনেকৈ বদনাম কৰি থাকিব। সেই এক শ্ৰেণীৰ মানুহ সেনেকুৱাই। এতিয়া সেই শ্ৰেণীৰ মানুহৰ যেতিয়া কথাখিনি আপুনি মাইণ্ডটোত লয়, তেতিয়াহ'লে আপোনাৰ বিপদেই বিপদ। আপুনি নিজৰ মতে চলি যাওক, কাৰো কথাই নুশুনিব। যেনেকৈ মই শুনা নাই কাৰো কথা, আপোনালোকেও নুশুনিব। আপোনালোকে নিজৰ কথা মতে চলি থাকক। নিজৰ যিটো ভাল লাগে আপোনালোকে সেইটোৱে কৰক, বুজিলে? ঠিক আছে গাইজ, আৰু মই বেছি নকওঁ। আপোনালোকক এখানিতে মই সামৰণি মাৰিলোঁ। গতিকে যদি মই ভুল কৈছোঁ আপোনালোকে মোক মাফ কৰি দিব। আৰু আপোনালোকে কমেণ্টত জনাব কি কৰিলে মোৰ শুদ্ধ হ'ব কথাখিনি, সেই বস্তুটো মোক জনাব।